বিটিআৰৰ নিৰ্বাচনত বিজেপি আৰু ইউপিপিএল একত্ৰিত হৈ থাকিবনে নাথাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যেতিয়া সাংবাদিকে প্ৰশ্ন কৰিছিল তেতিয়া দিলীপ শইকীয়া আৰু প্ৰমোদ বৰুৱে সিদ্ধান্ত ল'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ উল্লেখ কৰিলে বিটিসি নিৰ্বাচন আমি সেপ্টেম্বৰ মাহত অনুষ্ঠিত সেপ্টেম্বৰৰ 30 তাৰিখৰ আগতে আমি বিটিসি নিৰ্বাচন শেষ কৰিম যাতে বিধানসভা নিৰ্বাচনৰ আগতে আৰু অলপ বেছি আগতে আমি এই প্ৰক্ৰিয়াটো শেষ কৰিব পাৰো আৰু যদি কিবা কাৰণত অসুবিধা হয় আৰু এসপ্তাহ 10 দিন কিন্তু দুৰ্গা পূজাৰ আগতে নিশ্চিতভাৱে আমি বিটিসি ইলেকশ্যন বিটিসি ইলেকশ্যন অকলে খেলিব নাকি বিজেপি এই গোটেই বস্তুটো নিৰ্ভৰ কৰিব দিলীপ শইকীয়া আৰু প্ৰমোদ বৰুৰ ওপৰত গতিকে তেওঁলোক দুইজনে বহি একেলগে খেলাৰ সিদ্ধান্ত লয় নেখেলাৰ সিদ্ধান্ত লয় যোৱাবাৰতো আমি একেলগে খেলা নাছিলো পিছত একেলগে চৰকাৰ কৰিছিলো গতিকে এইটো এটা কৌশল আৰু নীতিৰ ওপৰত নিৰ্ভৰশীল একেলগে খেলিলে যদি বেছি সিট পাওঁ একেলগে খেলিম একেলগে নেখেলিলে যদি বেছি সিট পাওঁ একেলগে নেখেলিলে হয় গতিকে কিন্তু ইউপিপিএল আৰু বিজেপি দুইটাই এনডিএৰ এটা ঘটক দল আৰু ঘটক দল হৈয়ে থাকে বিটিসি নিৰ্বাচন আমি সেপ্টেম্বৰ মাহত অনুষ্ঠিত সেপ্টেম্বৰৰ 30 তাৰিখৰ আগতে আমি বিটিসিৰ নিৰ্বাচন শেষ কৰিম যাতে বিধানসভা নিৰ্বাচনৰ আগতে আৰু অলপ বেছি আগতে আমি এই প্ৰক্ৰিয়াটো শেষ কৰিব পাৰো আৰু যদি কিবা কাৰণত অসুবিধা হয় আৰু এসপ্তাহ 10 দিন কিন্তু দুৰ্গা পূজাৰ আগতে নিশ্চিতভাৱে আমি বিটিসি ইলেকশ্যন বিটিসি ইলেকশ্যন অকলে খেলিব নাকি বিজেপি এই গোটেই বস্তুটো নিৰ্ভৰ কৰিব দিলীপ শইকীয়া আৰু প্ৰমোদ বৰুৰ ওপৰত গতিকে তেওঁলোক দুইজনে বহি একেলগে খেলাৰ সিদ্ধান্ত লয় নেখেলাৰ সিদ্ধান্ত লয় যোৱাবাৰতো আমি একেলগে খেলা নাছিলো পিছত একেলগে চৰকাৰ কৰিছিলো গতিকে এইটো এটা কৌশল আৰু নীতিৰ ওপৰত নিৰ্ভৰশীল একেলগে খেলিলে যদি বেছি সিট পাওঁ একেলগে খেলিম একেলগে নেখেলিলে যদি বেছি সিট পাওঁ একেলগে নেখেলিলে হয় গতিকে কিন্তু ইউপিপিএল আৰু বিজেপি দুইটাই এনডিএৰ এটা ঘটক দল আৰু ঘটক দল হৈয়ে থাকে বিটিসি নিৰ্বাচন আমি সেপ্টেম্বৰ মাহত অনুষ্ঠিত সেপ্টেম্বৰৰ 30 তাৰিখৰ আগতে আমি বিটিসিৰ নিৰ্বাচন শেষ কৰিম যাতে বিধানসভা নিৰ্বাচনৰ আগতে আৰু অলপ বেছি আগতে আমি এই প্ৰক্ৰিয়াটো শেষ কৰিব পাৰো আৰু যদি কিবা কাৰণত অসুবিধা হয় আৰু এসপ্তাহ 10 দিন কিন্তু দুৰ্গা পূজাৰ আগতে নিশ্চিতভাৱে আমি বিটিসি ইলেকশ্যন বিটিসি ইলেকশ্যন অকলে খেলিব নাকি বিজেপি এই গোটেই বস্তুটো নিৰ্ভৰ কৰিব দিলীপ শইকীয়া আৰু প্ৰমোদ বৰুৰ ওপৰত গতিকে তেওঁলোক দুইজনে বহি একেলগে খেলাৰ সিদ্ধান্ত লয় নেখেলাৰ সিদ্ধান্ত লয় যোৱাবাৰতো আমি একেলগে খেলা নাছিলো পিছত একেলগে চৰকাৰ কৰিছিলো গতিকে এইটো এটা কৌশল আৰু নীতিৰ ওপৰত নিৰ্ভৰশীল একেলগে খেলিলে যদি বেছি সিট পাওঁ একেলগে খেলিম একেলগে নেখেলিলে যদি বেছি সিট পাওঁ একেলগে নেখেলিলে হয় গতিকে কিন্তু ইউপিপিএল আৰু বিজেপি দুইটাই এনডিএৰ এটা ঘটক দল আৰু ঘটক দল হৈয়ে থাকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত